প্ৰধানমন্ত্ৰী আৱাস যোজনা চৰকাৰে বিপিএল ঘৰ আৰু এটা নিউ আপডেট লৈ আহিছোঁ। সেইটো আপডেট হ'ল যিসকলে এতিয়ালৈকে চৰকাৰী ঘৰটো লাভ কৰা নাই আৰু চৰকাৰী ঘৰৰ কাৰণে নতুনকৈ আবেদন কৰিছিল, এটাই কিন্তু চৰকাৰী ঘৰৰ 2025 চনৰ নতুন লিষ্ট আহি গৈছে। যদি আপোনালোকে এতিয়ালৈকে চৰকাৰী ঘৰটো লাভ কৰা নাই তেনেহ'লে আপোনালোকে আজিয়ে চৰকাৰী ঘৰৰ 25 চনৰ নতুন লিষ্টটো চাই লওক যে আপোনালোকৰ লিষ্টত নামটো আহিছে নে অহা নাই। কেনেকৈ আপোনালোকে চৰকাৰী ঘৰৰ 2025 চনৰ নতুন লিষ্টটো চেক কৰিব, মই আজি এইটো ভিডিঅ'ত আপোনালোকক সম্পূৰ্ণ প্ৰচেছ ষ্টেপ বাই ষ্টেপ দেখুৱাই দি আছোঁ। আপোনালোকে জানিবলৈ হ'লে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই ল'ব, স্কিপ নকৰাকৈ। এতিয়া আপোনালোকে ফাৰ্ষ্ট এইটো ৱেবছাইটত আহি যাব pmayg.nic.in। মই কিন্তু আপোনাৰ সুবিধাৰ কাৰণে ৱেবছাইটৰ লিংকটো মোৰ ডিছক্ৰিপশ্যনত দি দিছোঁ। আপোনালোকে ডাইৰেক্ট ক্লিক কৰি ফাৰ্ষ্ট এইটো ৱেবছাইটত আহি যাব। হোৱাৰ পিছত আপোনালোকে ফাৰ্ষ্ট ইয়াত আপোনাৰ ব্ৰাউজাৰটো ডেস্কটপ ছাইড কৰি ল'ব। ইয়াত চাব 2 নম্বৰত দিয়া আছে আৱাস শ্বপ। এতিয়া আপোনালোকে আৱাস শ্বপৰ ওপৰত ক্লিক কৰিব। যেতিয়া আপোনালোকে আৱাস শ্বপৰ ওপৰত ক্লিক কৰিব, এতিয়া কিন্তু ইয়াত এইটো পেজ অপেন হৈ যাব এনেকুৱাকৈ। এতিয়া আপোনালোকে ৰিপৰ্টৰ ওপৰত ক্লিক কৰিব। ফাৰ্ষ্ট আৱাস শ্বপ, তাৰপিছত আপোনালোকে ৰিপৰ্টৰ ওপৰত ক্লিক কৰিব। এতিয়া কিন্তু আপোনাৰ ওচৰত আৰু এটা নিউ পেজ এতিয়া অপেন হৈ যাব এনেকুৱাকৈ। এতিয়া আপোনালোকে একেবাৰে তলত আহি যাব। একেবাৰে তলত অহাৰ পিছত ইয়াত চাব, ইয়াত যিটো এছ নম্বৰ অপশ্যন দিয়া আছে, ইয়াত যিটো এছৰ 1 নম্বৰ অপশ্যন দিয়া আছে বেনিফিচিয়াৰী ডিটেইলছ ফৰ ভেৰিফিকেশ্যন। এতিয়া আপোনালোকে এছৰ 1 নম্বৰ অপশ্যনৰ ওপৰত ক্লিক কৰিব। এতিয়া আপোনাৰ ওচৰত আৰু এটা নিউ পেজ অপেন হৈ যাব এনেকুৱাকৈ। ইয়াত চাব দিয়া আছে অল ষ্টেট। ফাৰ্ষ্ট আপোনালোকে অল ষ্টেটত ক্লিক কৰিব। ইয়াত আহি যাব ষ্টেট নাম। ইয়াত যিটো আপোনাৰ ষ্টেট নাম হয়, এতিয়া আপোনালোকে আপোনাৰ ষ্টেট নামৰ ওপৰত ক্লিক কৰিব। তাৰপিছত ইয়াত আহি যাব আপোনাৰ ডিষ্ট্ৰিক্টৰ নাম। ইয়াত আপোনাৰ ডিষ্ট্ৰিক্টৰ নামটো চিলেক্ট কৰি লৈ ল'ব ইয়াত চাই। তাৰপিছত ইয়াত আহি যাব আপোনাৰ ব্লকৰ নাম। এতিয়া আপোনালোকে ইয়াত চাই ল'ব যে ইয়াত আপোনাৰ ব্লকৰ নাম কোনটো হয়। ইয়াত যিটো আপোনাৰ ব্লকৰ নাম হয়, এতিয়া আপোনালোকে আপোনাৰ ব্লকৰ নামৰ ওপৰত ক্লিক কৰিব। তাৰপিছত ইয়াত আহি যাব আপোনাৰ পঞ্চায়ত নাম। এতিয়া আপোনালোকে আপোনাৰ পঞ্চায়ত নামটো চিলেক্ট কৰি লৈ ল'ব। তাৰপিছত এতিয়া ইয়াত আহি যাব চন, যিহেতু আপোনালোকে 25 লিষ্টটো চেক কৰিব। একেবাৰে তলত আহি যাব, ইয়াত চাব দিয়া আছে 24 and 25। আপোনালোকে সেইটোকে চিলেক্ট কৰি লৈ ল'ব। তাৰপিছত আপোনালোকে আৰু এবাৰ চিলেক্টত ক্লিক কৰিব। ইয়াত 1 নম্বৰত অপশ্যন আহি যাব প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণ। আপোনালোকে ইয়াৰ পৰা সেইটো অপশ্যন চিলেক্ট কৰি লৈ ল'ব। তাৰপিছত ইয়াত আহি যাব কেপচা। এতিয়া আপোনাৰ তাত যিটো কেপচা আহিছে, এতিয়া আপোনালোকে কেপচাটো সেইটো ঘৰত বহাই দিব। কেপচাটো বহাই দি আপোনালোকে এতিয়া ছাবমিটৰ ওপৰত ক্লিক কৰিব। যেতিয়া আপোনালোকে কেপচাটো বহাই দি আপোনালোকে ছাবমিটত ক্লিক কৰিব, এতিয়া কিন্তু আপোনাৰ ওচৰত 2025 চনৰ নতুন লিষ্টটো ইয়াত আহি যাব এনেকুৱাকৈ। ফাৰ্ষ্ট ইয়াত আহি যাব আপোনাৰ নাম, 2 নম্বৰত আহি যাব আপোনাৰ গাৰ্জিয়ান নাম, তাৰপিছত ইয়াত আহি যাব আপোনাৰ ঘৰৰ ৰেজিষ্ট্ৰেশ্যন নম্বৰ আৰু এইফালত ফাইনেন্সিয়েল ইয়াৰটো আহি যাব 24 and 25। যদি আপোনালোকৰ এইটো লিষ্টত নাম আহিছে তেনেহ'লে কিন্তু আপোনাৰ একাউণ্টত ঘৰৰ পইচা সোমাই গৈছে। আৰু যদি আপোনালোকৰ এইটো লিষ্টত নাম অহা নাই তেনেহ'লে কিন্তু এতিয়া আপোনালোকে ঘৰৰ কাৰণে নতুনকৈ এপ্লিকেশ্যন কৰিব লাগিব। কেনেকৈ আপোনালোকে এপ্লিকেশ্যন কৰিব, মই আপোনালোকক সেইটো প্ৰচেছ নেক্সট ভিডিঅ'ত দেখুৱাই দিম।